হেল্ল' ৰিজৰ্টবিলাকত ইমান থকাকেতো যোৱা নহয় বাৰু কিন্তু এইবাৰ অলপমান নতুন এক্সপিৰিয়েঞ্চ হ'ল আয়ৰা ৰিজৰ্ট কাজিৰঙাত আয়ৰা ৰিজৰ্টখন কাজিৰঙা মেইন ৰোডৰ পৰা 500-600 মিটাৰমান সোমাই যাব লাগে আৰু এটা সুন্দৰ প্ৰপাৰ্টি হয় আৰু বৰ ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰি ৰাখিছে মানে সেউজীয়াৰে ভৰি আছে আৰু ইয়াত জাবৰ জোঁথৰ পটকে য'তে ত'তে দেখা পোৱাও নাযায় আৰু উইণ্টাৰ ছিজনত মানে আৰু বেছি ধুনীয়া হয় যিহেতু চাৰিওফালে ছিজনেল ফ্লাৱাৰ্ছ ফুলিবলৈ আৰম্ভ কৰে কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টত তেওঁলোকে বহুত ব্যঞ্জন এনেকৈ ছাৰ্ভ কৰে আৰু অৱশ্যে ইমানখিনি খোৱা সম্ভৱ নহয় গতিকে কেইটামান আইটেমহে টেষ্ট কৰিলোঁ আৰু বৰ ধুনীয়াকৈ বনাই দিয়ে তেওঁলোকৰ বনোৱাবোৰ বৰ ভাল আৰু এখন ধুনীয়া এনেকৈ চিলড্ৰেনছ পাৰ্কো আছে গতিকে ইটছ এ পাৰফেক্ট ষ্টে ফৰ ফেমিলি কিডছ এণ্ড ফৰ এভৰিৱান কাজিৰঙা ফালে আহিলে আয়ুৰা ৰিজৰ্টত এবাৰ সোমাই যাবহি পাৰে আশা কৰোঁ ভাল পালে ব্লগটো চাই আজিলৈ আহিছোঁ বাই